হে প্ৰভু ভগৱন্ত, ক'ত সোমালোহি মই? দেখাত দেখোন জেলেই লাগিছে। আমাৰ ঘৰৰ বেডৰুমৰ লগত জেলৰ এইটো গাঁতৰ কানেকশ্যন। কথাটো হজম হোৱা নাই। হেল্ল', কোনোবা আছেনে বাৰু? দূৰ দূৰণিলৈকে কোনো নাই দেখোন। এই গাঁতটো এনেকুৱা এন্ধাৰ, পিছল খাই পৰি হাউতকৈ আহি ইয়াত ওলাই গ'লোঁ। এতিয়া আকৌ এইফালেদি সোমাই দিবলৈ ভয় লাগিছে নহয়। ফোনটো জেপত আছে, ফোন এটা মানিলে। নেটৱৰ্কো পোৱা নাই নহয়। আয়বতী, কি হ'ব এতিয়া? এইখন গোটেইখন কালাপানী জেলখনৰ লিখিয়া লাগিছে দেখোন। হেল্ল', কোনোবা আছেনে? এক্সকিউজ মি। কি হ'ব এতিয়া? দেউতা নাই, গুৱাহাটী গ'ল হ'বলা। ৰাতিপুৱা শুই থকা দেখাই নাই, গুৱাহাটী যাম বুলি কৈছিলে কালি। আজি স্কুলো বন্ধ, মই নুঠো এতিয়া, আৰু অকণমান শুই লওঁ। দেউতা থাকিলে ভয় লাগে পিটিব বুলি, মায়ে কালিহে পাৰিব। শুয়ে লওঁ। মুনুকণ মা কেলে দৌৰি আছা? তয়ো গ'ল, দৌৰ মাৰ বাহিৰলৈ। চুনুকণকো মাতি আন যা, আমাৰ ঘৰত ভূত ওলাইছে। ভূত? কি কোৱা, ক'ত ওলাইছে? ক'ত ওলাইছে মানে? ইটো ৰুমৰ বিছনাখনৰ ওচৰত এই ইচ্ছাত ডাঙৰ গাঁত এটা। মই আকৌ বোলো এন্দুৰে কৰিছে নেকি বোলো। তাৰপিছলৈকে সেই দেউতাক দিবলৈ মই লুচি ভাজি লৈ গৈছিলোঁ, থৈ আহিলোঁ। ঘূৰি গৈ পাইছোঁ নাই নহ'লকৈ একদম প্লেট খালী। তাতেনো ভূত বুলিবলৈ কি হ'ল? এন্দুৰে খালে চাগে। নহয়ও, এন্দুৰে এনেকৈ নাখায় নহয়। এন্দুৰে কুটি খাব, প্লেটখন পেলাব, একদম প্লেটখন ধুনীয়াকৈ মানুহে খুৱাই দি খাই বিচনাৰ ওপৰত থৈ দিছে। এন্দুৰে কিবা বিচনাৰ ওপৰত থ'বগৈ পাৰিব নেকি? সেই প্লেটখন তলত পেলাই দিলেহেঁতেন। কি? ব'ল আগফালে ব'ল। চুনুকণকো লৈ পেলাই বাহিৰলৈহে যামগৈ পাই। ভনক ফোন এটা কৰোঁ। দেউতা ফোনটো কৰিছোঁ, লগাই নাই। গুৱাহাটীলৈ গ'ল নে কি এনে ৰাতিপুৱা চিঞৰ কৰি আছিলে যামগৈ দেৰি হৈছে বুলি। এতিয়া ফোনটো লগা নাই জাননে? অকলে বাৰু মই কেনেকৈ ভূত খেদিম এতিয়া? মা, ভনপেহীক মাতি দিয়া সোনকালে। বেয়া ভাল লাগে, গগন মাকো ফোন কৰি দিয়া। আৰু সেই কি কয়, বাবুলা বেজক মাতা আকৌ। ভাল মনত পেলাল। এতিয়া ব'ল আগফালে ব'ল। মা, কি হ'ব এতিয়া? ৰ ভনপেহীহঁত আহিব, ফোন কৰি পেলাই মাতিছোঁ মই। কি যে হৈ থাকে নহয় সঁচাকে। পৰীক্ষা কাইলৈৰ পৰা আকৌ মোৰ পৰীক্ষা বেয়াই হ'ব এতিয়া, পঢ়িবলৈ নাপালে। মাই গড, নাচনী গুণ্ডা ক'ত? আৰু তুমি কোন? বাইদেউ, মই নিজে নাজানো মই কেনেকৈ ক'ৰ পৰা ইয়াত আহি পালোহি। আৰু নাচনী গুণ্ডা কোন মই চিনি নাপাওঁ। ভালকৈ বুজাই কোৱা কথাটো। মইনো কি বুজাই ক'ম, আপুনিয়ে কওকচোন। মই বাৰু ক'ত আছোঁ বৰ্তমান? তুমি এখন ভয়ানক জেলত আছা বৰ্তমান। পিছে তুমি ইয়াত সোমালাহি কেনেকৈ? কয়দি নাম্বাৰ 44 আছিলে এইটো সেই নাচনী গুণ্ডা। তাক অকল ভাত দিবলৈ এবাৰেই অহা হয়। তাক কালকট ৰখা হৈছে। মস্ত ধুৰন্ধৰ, বহুত খাতাৰনাক মানুহ হয়। কি আয়বতী, মইতো এই গাঁতটোৱেদিহে আহিলোঁ। এতিয়া গাঁতটোৱেদি আকৌ গুচি যাওঁ নেকি? গাঁতটোৱে উভতি যোৱাটো ছেফ নহ'ব, কাৰণ মাটি যিকোনো মুহূৰ্তত খহি পৰিব পাৰে, ৰাস্তা বন্ধ হৈ যাব পাৰে, গাঁতে পৰিব পাৰে। অক্সিজেনো কম হ'ব। নাচনী গুণ্ডাৰ কথাই বেলেগ। সি ক্ষীণমিন মানুহ, ফ্লেক্সিবল। সি যেনি তেনি ফুটাই ওলাই যাব পাৰে। সেইকাৰণেহে তাক ইয়াত ৰাখিছিলোঁ। কিন্তু এটা কথা ভাল হ'ল, এতিয়া তোমাৰ ঘৰলৈ গৈ পেলাই তাক ধৰিব পাৰিম। সি নিশ্চয় তোমালোকৰ ঘৰৰ আশে পাশেই থাকিব। ব'লক বাইদেউ, কিবা কৰক, মোক ইয়াৰ পৰা উলিয়াই নিয়ক। মোক বেলেগ কিবা লাগিছে। একদম দিনটো আন্ধাৰে মুন্ধাৰে আছোঁ, খাবলৈ একো পোৱা নাই। এইখিনি মোকেই দিয়কচোন, মই খাই লওঁ। প্ৰথমতে এই জেলৰ পৰা ওলাই লোৱা, তাৰপিছত গাড়ীত বহি খাবা। কাৰণ এইখন জেল খোলাৰ সময় থাকে, আকৌ বন্ধ হ'লে সহজে নুখুলিব। আয়বতী, মোক ইয়াৰ পৰা সোনকালে উলিয়াই নিয়ক দেই। মোৰ পিছে আহি থাকা। ঐ ভন, মই বাৰু কি কৰোঁ কচোন? ল'ৰা ছোৱালীকেইটালৈ ক'লৈ যাওঁ? আপোনালোক আমাৰ ঘৰলৈকে ব'লক। এনেকৈ থাকিব নালাগে। আৰু আমাৰ শইকীয়া দা বাৰু এনেকৈনো গুচি যাব লাগেনে বাৰু গুৱাহাটীলৈ? সঁচাকৈ ক'ব নোৱাৰোঁ দেই, গুৱাহাটীয়ে গ'ল নে ক'লেই গ'ল। ৰাতিপুৱা মোক গালি পাৰি বোলে সি ইমান দেৰি কৰিছে, উঠা নাই, গুৱাহাটী যাব লাগে বুলি বকি আছিলে। মই আকৌ বোলো হাউতকৈ ঘৰটো হাৰি লওঁ। বাথৰুমত সোমাওঁতেই বাপেকে মানুহটো গুচি গ'ল নহয়। তাৰপৰা গৈ পেলাই ৰুমত সেইখন যিটো ডাঙৰ গাঁত, এতিয়া সেই ভূতেই নে পিঠাচে নে কি ওলালে এতিয়া, তাৰপৰা জগৰে নে এই ৰুটি ভাজি অলপ থৈ আহিছিলোঁ, একদম চফা কৰি খাই দিলে নহয়। এতিয়া মোৰ ভয়ত তত নাই, কিবা খুটুং খাটাং শব্দও শুনি আছোঁ। কিবা ভূত প্ৰেতৰ আত্মা ওলোৱা নাইতো? কালি ৰাতি অমাৱস্যাও আছিলে। সেইদিনাখন হলিউডৰ চিনেমাখন চাইছিলোঁ। একদম ভূত কিছুমান বোলে মাটি ফাটিও ওলাই হেনো। সেই আপুনি বাৰু মানুহ হয় দেই, এনেকৈনো ভয় খুৱাই নে? হলিউডৰ চিনেমাবোৰ চাই মোৰতো গোবৰ হ'ল আৰু আপোনাৰ পেহা মূৰত গোবৰ। তুমিনো বাৰু এই সৰু ল'ৰা ছোৱালীকেইটাৰ আগত মোক গালি দিব লাগে নে বাৰু? দেখিছা নে সি ইনচাল্ট কৰিছে মোক। আমি ইয়াত সহায় কৰিবলৈ আহিছোঁ, তৰ্ক কৰিবলৈ অহা নাই নহয়। পুলিচক খবৰ দিব লাগিছিলে, বুজিছে নে মামনি নগৰ? জানো পাই তহঁতিয়ে দে, পুলিচৰ নম্বৰো নাই, থানালৈ আজিলৈকে গৈও পোৱা নাই। কেনেকৈনো কি কৰিব লাগে নাজানো নহয়। যাওকচোন যাওক, আপুনি যাওক থানালৈ গৈ পেলাই আপুনি এফআইআৰ এখন লিখি থৈ আহক। শইকীয়া দা বুলি ৰাতিপুৱা পৰা আহি গুৱাহাটীলৈ গ'ল বুলি গ'ল, ফোনটো অফ আছে, ঘৰতো বুলি কিবা কিবি কাণ্ড হৈ আছে। এফআইআৰ আকৌ 24 ঘণ্টা নহ'লে নিলিখে নহয়। মানুহটো ঘূৰি আহিবও পাৰে বুলি, কণ্টেক্ট কৰিবও পাৰে বুলি। সেইটোও হয় পিছে, হ'লেও যাওকচোন বা খবৰ এটা কৰক। ঘৰতে আহি পুলিচে বা এনকুৱাৰী কৰিলে কিবা এটা গম পায় নেকি? সেইটো বাৰু ভালে কথা কৈছা, গৈ আহোঁ বাৰু মই। শুনকচোন, মই আজি ইয়াতে থাকিম। আমাৰ ঘৰলৈ নিলেও আকৌ এই পুতলি ল'ৰা ছোৱালীকেইটা বহুত পাত কৰে নহয়। এতিয়া অশান্তিহে পাবা। আকৌ ঘৰখন অকলে এৰি দিলেও চোৰটো সোমাইছে যদি বস্তু লৈ গুচি যাব। কৈ দিব ঘৰত দেই। থাকা, তুমি ইয়াত থাকিলে মই তাত শান্তিয়ে শুব পাৰিম। কিবা কৈছে? নাই একো কোৱা নাই। থাকিবা ন তুমি, ভালেই হ'ল। আপোনালোকৰ মা
এই মা হেৰি কি কয় জুলিহঁতৰ ঘৰলৈ গ'ল পৰহিদিনা। তাৰপৰা মই খবৰে দিয়া নাই, এইবিলাক আকৌ চিন্তা কৰি দিয়ে নহয়, হাই প্ৰেছাৰ আছে। অঁ ভালে কৰিলে বাৰু, হ'ব। এই ভয় কৰিব নালাগে, দুৱাখিকিবোৰ মাৰি দিয়ক যাওক। ব'লক ভাত বনাওঁগৈ, মজা লাগিব। কিহৰ মজা লাগিব? মস্তি নকৰিবি দেই মনুকণ, এইবোৰ চিৰিয়াছ মেটাৰ। সেই নহয় মানে মই আজিলৈকে সাক্ষাতে ভূতো দেখা নাই, অজগৰ সাপো দেখা নাই। যদি আমাৰ ঘৰত আছে তাকে বোলো দেখিলে মজা লাগিব। ঐ মনুকণ চা, ফটো আমিৰো এটা সীমা থাকে দেই। ঘৰত বিপদ এটা আহিছে, তাৰ আকৌ মস্তি কৰিবৰ মন। ভূত চোত একো নাথাকে, কিবা চোৰটোহে সোমাইছে যদি। তই কেনেকৈ গম পালি? হ'বও পাৰে, মই জানো। ঐ এতিয়া আকৌ তহঁতি দুটাই কাজিয়া নালাগিবি। হয়তো ভূতো ক'ত ক'ত? ঐ মনুকণ মোৰতো গৰম হ'ল নেকি তোৰ? ইনে চবে ভয় খাইছে আৰু অলপ ভয় খোৱা। ঐ পেহী তুমি দেখিলানে? মই সঁচাকৈ মাক কচম দেখিলোঁ, ক'লা বগা। ক'লা বগা? ভূতৰ সংজ্ঞাটো ক'লা বগা থাকে বুলি তই আৰু এতিয়া ক'লা বগা ভূতে দেখিলি, আৰু মাক কচম এনে নাখাবি দেই। ঐ মনুকণ যিটি ধেমালি নকৰিবি দেই। চবেই ভয় খাইছে, তোৰ এতিয়া মস্তি কৰিব হোৱা নাই। ভূত দেখিলোঁ, আমুক দেখিলোঁ, ভুচুক দেখিলোঁ। বিশ্বাস কৰা নাই হয়নে? এইখিনি চোৱা ধমকে পৰিছে, শুনা নাছিলা শব্দটো? কিবা এটা পৰা যেন মই শুনিছিলোঁ। নাৰিকলখিনি ইয়াত কোনে পেলালে? অ' হৰি ৰাম ৰাম, মই এইখিনি ফালি থৈছিলোঁ বোলো। এই বিহু আহি আছে, কাতি বিহু, কিন্তু বনাম আৰু বোলো বিশেষ নবনাওঁ, এই নাৰিকলৰ লাডু কেইটামানকে বনাম। ফালি পেলাই থৈছিলোঁহে ৰাতিপুৱা, ইয়ালৈ কেনেকৈ আহিলে? আকৌ ঢাকি থৈছিলোঁ পাকঘৰত। সেইটোৱেতো কথা। মই এই মাত্ৰ ভূত এটা এইফালেদি দৌৰ মাৰি যোৱা দেখিলোঁ, ক'লা আৰু বগা কাপোৰ পিন্ধা, মূৰত টুপি এটা আছে। অ' তই দেখিলি, আমি একো নেদেখিলোঁ যে? মই দেখিলোঁ, তোমালোকে নেদেখিলা নে পেহী? জানো, মই ততে ধৰিব নোৱাৰিলোঁ। অলৌকিক ঘটনাবোৰ হৈ আছে যে। ৰাতিপুৱা মায়ে থৈ অহা প্লেটৰ ৰুটি ভাজি চব খাই পেলালে। এতিয়া নাৰিকলখিনি আনিলে। নাৰিকলখিনি ক'ত থৈছিলা মা? পাকঘৰতে ঢাকি পেলাই ধুনীয়াকৈ থৈছিলোঁ। তেতিয়াহ'লে পাকঘৰৰ পৰা নাৰিকলখিনি উৰি আহিলে নেকি? বাবুলা বেজকহে মাতিব লাগিব যেন পালোঁ। আইঅ মা, ভয় লাগিছে মোৰ। ঐ ভন, বাবুলা বেজক তয়ে মাত, তোৰহে বিয়েৰ হ'লে কিডাল হ'ব? হৈজন গৈ পেলাই ক'ৰবাত মাটি কিনি ঘৰ বনালেগে, 4 লেনত পইচা সোপা পালে। আমাৰ ছোৱালীজনীকে জোৱাইকে একোৱে দিয়া নাই, আৰু এজনী বিয়া পাতিলে বুলি শুনিছোঁ। আহু কাৰণে সিহঁতি আকৌ আমাক নাই কোৱা লাজ পাওঁ বুলি, ময়ো সেইকাৰণে সোধা নাই। এতিয়া কি বুলিনো ফোন কৰিবি? ঘপককৈ ক'লোঁ হয়, এনেই ভূত ভগোৱাত সেইজন ভাল। এতিয়া মোৰ কণ্টেক্টে নাই নহয়, ফোন কৰিবলৈ মন নাযায় তেনেকুৱা ভদ্ৰ মানুহ হ'লে। কি কৰা যায় তেনেহ'লে? বেলেগ কোনোবা বাবা চাবা আছে যদি মাতিব লাগিব। এজনৰ ফোন আহিছে। হেল্ল', ক'ত আছে আপুনি? মই ক'ত আছোঁ সেইটো বাদ দিয়া, মই ক'ৰ পৰা কেনেকৈ ওলালোহি সেইটো শুনা। হৈ যে গাঁতটো আমাৰ ঘৰৰ ভিতৰত ওলাইছিলে, দেখিলা চাগে? সেই গাঁতটোৱেদি মই পিছল খাই পৰি হেৰিত কি কয় জেগাত ওলালোহি, একেবাৰে জেলৰ কালকঠিত ওলালোহি। তাতে পুলিচক লগ পাই কথাটো এতিয়া বুজাইছোঁ, ঘৰলৈ গৈ আছোঁ। আপুনি গাঁতটোৱেদি কেনেকৈ গ'ল আকৌ? গাঁতটো দেখোন ইমান ডাঙৰ ফুটা নহয়, পুতি থোৱা নিচিনাকৈ আছে দেখোন। ডাঙৰকৈ গাঁত হৈ আছিলে, আকৌ সেইফালে দিয়ে পৰিলোঁ মই, কেনেকৈ পুতা গ'ল? তেনেহ'লে কোনে পুতিলে? সেইবোৰ বাদ দিয়া, তোমালোকে মুঠতে সাৱধানে থাকা। মই ইয়াৰ পৰা পুলিচ লৈ গৈ আছোঁ। ইয়াৰ পৰা এটা হেৰি কয় দি কি কয় গাঁত খানি পলাইছিলে, আমাৰ ঘৰত ওলালেগৈ। এতিয়া সি আমাৰ ঘৰৰ আশে পাশে থাকিব পাৰে। আশে পাশে মানে সেইটো আমাৰ ঘৰতে সোমাই আছে নেকি ঠিক নাই। অলৌকিক ঘটনা কিছুমান ঘটি আছে নহয়, আপুনি সোনকালে আহক হে। গৈ আছোঁ, তোমালোক একদম একগোট হৈ থকা, সাৱধানে থাকিবা। মই পাকি আৰু 2 ঘণ্টা 3 ঘণ্টাত। 2 ঘণ্টা 3 ঘণ্টাত দেখোন ৰাতিয়ে হ'বগৈ এতিয়া। উপায় নাই, পুলিচে ফুল স্পীডত গাড়ী দৌৰাই আছে। এই জেলখন একেবাৰে হেৰিতহে আছিলে, বহুত ভিতৰুৱা জেগাত। সোনকালে আহক পাই, মোৰ জিঅ' ওলাই গৈছিলে, আপুনি ফোনটো অফ কৰি থৈছে। ফোন মানে অফ নহয়, কি গাঁতৰ ভিতৰত ৰৈ চুচৰি গৈ আছোঁ, ঠেকেচ খাই নেটৱৰ্কে নাপাইছিলে। ফোনটো তাৰপৰা আহি চাৰ্জাৰ অফ হৈ গ'ল। আহি পেলাই আকৌ থানাত আহি কি কয় এই জেলৰ থানাত আহি চাৰ্জ দিছোঁ। হ'ব সোনকালে আহক। ঐ ভন, কেছ নগেন কি হ'ল? এই গাঁতটো বোলে ক'ৰবাত জেলৰ সেই কয়দী এটাই খানি আহিছে বোলে, আহি আমাৰ ঘৰত ওলালেহি। আমাৰ এজনে ৰাতিপুৱা দেখি তাত পিছল খাই পৰিলে বোলে, চুচৰি গৈ জেলৰ কয়দী হেৰিত ওলালেগে। এতিয়া কয়দীটো আমাৰ ঘৰৰ আশে পাশে থাকিব পাৰে হেনো। মোৰ মতে কয়দীটোহে বুক কৰি আছে যেন। কৃষ্ণ কি জামানা আহিলে আৰু। এতিয়া আমাক সাৱধানে থাকিবলৈ কৈছে। এওঁলোক আহি আছে পুলিচ লৈ পেলাই, একগোট হৈ থাকিবলৈ কৈছে, আৰু যাতে সি গম নাপায় পুলিচ আহিছে বুলি, নহ'লে পলাব। মা ওচৰলৈ আহা, একগোট হৈ থাকোঁ।